গা ধুইছো ৰে মই ঘণ্টা মই গা ধুইছোতো বিদ্যা কৈছো শুনিছাও না মোৰ গাটো আরে পাগলি মই গা ধোৱা নাই কিন্তু চেন মাৰি আছো তো হতা গৈছো ইমান ঠাণ্ডাত গা ধোৱাটো কি জৰুৰী নেকি মই এটা গা ধো পগলা হৈছে নেকি পুষ্পা তুমি এটা গা ধুব পাৰা তোৰ গাৰ চেণ্টত মোৰ মাথা ঘূৰাই বাগৰি পৰি মাথা ফাটি গ'ল তোৰ কাৰণে আলহী চালহী নাহা হৈছে ঘৰত আলহী আহিলে মাই বহুত খৰচ হয় চাহ বিস্কুট খুৱাব লাগে পইচা পাতি নাই চাহ কেতিয়া বনাইছো বাবা চাহ দিবৰ কাৰণে গাখীৰ দিয়া মানুহটো নাহা হৈছে তোৰ গাৰ গোন্ধত এতিয়াতো গা ধুই আরে চুপ থাক না মাই गरम दिन आएगा दी मैं 2 बार 3 बार गा दूं बे साले तभी मेरा माफ करना गुस्से में इधर उधर निकल जाता हूँ ए पुष्पा भाऊ गा नधोৱা কিয়া তোৰ কাৰণে কি অৱস্থা হৈছে তই জানাই দেখোন সোনকালে গা ধো নধো মই গা কেতিয়াও নধো গৰম দিন আহিলে গা ধুম গা এটা কেতিয়াও নধো মই ঠাণ্ডা বহুত ঠাণ্ডা গা নধো এই টাকলা তই শালা আমাৰ গাঁৱত আহি পোষ্টাৰ লগাই দিছা মই গা নধোৱা কাৰণে মানুহ মৰবা ধৰছি বুলি তই মোক কি বুলি ভাবছা হা এই পুষ্পাই কেতিয়াও কাৰো আগত সৰু হোৱা নাই আৰু গৰম দিনত গা ধুই পুষ্পাই কিন্তু ঠাণ্ডা দিনত গা নধুই তই যিমান পোষ্টাৰ লগাই থাক মই কেতিয়াও গা নধো গৰম দিনত ধুম পুষ্পা নাম বুলি কি চুপৰ পেকেট বুলি ভাবছা নেকি মই এটা দুজন